ফৰেষ্টক বেদখল আমি এক প্ৰকাৰ মুক্ত কৰাৰ বাবে আমাৰ যিটো যুঁজ সেই যুঁজক আমি আৰু আগুৱাই লৈ যাব পাৰিম। ভিজিআৰ পিজিআৰৰ ওপৰত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ৰায়দান আছে আৰু গভৰ্ণমেণ্টৰ ৰেভিনিউ লেণ্ডৰ ওপৰতো উচ্চ ন্যায়ালয়ে অলৰেডি ৰায়দান কৰি থৈ দিছে যে এমাহৰ সময় দিব লাগে। গতিকে আমি আজিৰ এই ৰায়দানটোৰ ফলত যথেষ্ট শক্তিশালী হলো আৰু এতিয়া আমি বহুত কেইটা এভিকশ্যন অনাগত দিনকেইটাত কৰিব পাৰিম আৰু ফৰেষ্টত যে এনক্ৰচমেণ্ট হ'ব নালাগে আজিৰ ৰায়দানটোৱে এইটো প্ৰমাণ কৰিলে। যিসকলে ইমান দিনে ইয়াক লৈ ৰাজনীতি কৰি আছিলে মই বিশ্বাস কৰোঁ যে আজিৰ পৰা ৰাজনীতি ওৰ পৰিব। কংগ্ৰেছ দলে যিটো কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি ঘূৰাই দিম মাটি, আজি সেই ৰাস্তাটো উচ্চ ন্যায়ালয়ে বন্ধ কৰি দিছে।